বংগ বিভাজন আৰু স্বদেশী আন্দোলন। এই চেপ্টাৰটিত আহিবলগীয়া MCQ বিলাক প্ৰথমতে চোৱা। প্ৰথমতে আহিব পাৰে যে বংগ বিভাজন কোনজন ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? লৰ্ড কাৰ্জনৰ শাসনকালত। আৰু সেই বংগ বিভাজন সংঘটিত হৈছিল 1899 চনৰ পৰা 1905 চনলৈ। এইটো ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ প্ৰথমটো যুগান্তকাৰী ঘটনা বুলি আমি ক'ব পাৰি। আৰু দ্বিতীয়টো যুগান্তকাৰী ঘটনা বুলি আমি ক'ব পাৰি। আৰু ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ প্ৰথমটো যুগান্তকাৰী ঘটনা হৈছে চিপাহী বিদ্ৰোহ, যোনটো সংঘটিত হৈছিল 1857 খ্ৰীষ্টাব্দত। তাৰপিছত ইংলেণ্ড চৰকাৰে কেতিয়া নিয়ন্ত্ৰণকাৰী আইন প্ৰণয়ন কৰিছিল? 1773 খ্ৰীষ্টাব্দত ইংলেণ্ড চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰিছিল। আৰু এই নিয়ন্ত্ৰণকাৰী আইনৰ দ্বাৰাই বংগৰ প্ৰেচিডেঞ্চিৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হৈছিল। তাৰপিছত এলাহাবাদ সন্ধি কাৰ মাজত সংঘটিত হৈছিল আৰু কেতিয়া সংঘটিত হৈছিল? মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত এলাহাবাদ চুক্তি অৰ্থাৎ সন্ধি স্বাক্ষৰিত হৈছিল। এনেকুৱা কুৱেশ্যনবিলাক ষ্টেটমেণ্ট নিচিনাও আহিব পাৰে, উক্তি যুক্তি। তাৰপিছত অসম প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিল? অসম প্ৰদেশখন গঠন কৰা হৈছিল 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে। আৰু নৱগঠিত অসম প্ৰদেশখনৰ মুখ্য আয়ুক্ত হিচাপে কৰ্ণেল HR কিটিনজক দায়িত্ব দিয়া হৈছিল। তাৰপিছত আহিব পাৰে প্ৰেচিডেণ্টৰ তলৰ শাসনযন্ত্ৰটো কি বুলি জনা যায়? প্ৰেচিডেঞ্চি বুলি জনা যায়। বংগ বিভাজনৰ সময়ছোৱাত লৰ্ড কাৰ্জনক সহায় কৰা ব্ৰিটিছ বিষয়া দুগৰাকী কোন আছিল? এজন আছিল মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰু ফ্ৰেজাৰ আৰু এজন আছিল অসমৰ মুখ্য আয়ুক্ত জন বেমফিল্ড ফুলাৰ। তাৰপিছত ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। চনটো মনত ৰাখিবা, 24 ফেব্ৰুৱাৰী। তাৰপিছত এণ্ড্ৰু ফ্ৰেজাৰ কেতিয়া বংগদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত অধিষ্ঠিত হৈছিল? 1903 চনত। বংগ বিভাজন আঁচনিখন কেতিয়া তৈয়াৰ কৰা হৈছিল? 28 মাৰ্চ 1903 খ্ৰীষ্টাব্দ তাৰিখে বংগ বিভাজনখন আঁচনিখন তৈয়াৰ কৰি লৰ্ড কাৰ্জনৰ হাতত অৰ্পণ কৰিছিল। তাৰপিছত আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা, এই কথাটো কোনটো পেপাৰত? ৰিজলি পেপাৰত 6 ডিচেম্বৰ তাৰিখে প্ৰকাশিত হৈছিল। তাৰপিছত বংগভংগ বুলিলে কি বুজা? ঐতিহাসিক বংগক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন প্ৰক্ৰিয়াটোৱে আছিল বংগ বিভাজন। বংগ বিভাজনৰ জৰিয়তে পূৰ্ববংগ আৰু অসমৰ লগত কোনকেইটা সংমণ্ডল সংলগ্ন কৰা হৈছিল? ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী। পশ্চিমবংগৰ সৈতে বিহাৰ, উৰিষ্যা আৰু চুটনাগাপুৰক লগ লগাই পৰিকল্পনাটো প্ৰস্তুত কৰা হৈছিল। আৰু পশ্চিমবংগৰ ৰাজধানী আছিল কলিকতা আৰু পূৰ্ববংগৰ ৰাজধানী আছিল ঢাকা। তাৰপিছত ইয়াত ডেটাখিনিও তোমালোকে চাবা যে কিমান হিন্দু আছিল, কিমান মুছলমান আছিল। তাৰপিছত ঐক্যবদ্ধ বংগ শক্তি এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণে বৃহৎ বংগ শক্তিক ভাঙি চুৰমাৰ কৰিব। এই কথাটো কোনে কৈছিল? হাৰ্বাৰ্ট ৰিজলিয়ে কৈছিল। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? ব্ৰিটিছ সাম্ৰাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি তোলা আৰু হিন্দু আৰু মুছলমানৰ মাজত একতা ভাঙি দিয়া। তাৰপিছত বংগ বিভাজনৰ প্ৰস্তাৱটো লৰ্ড কাৰ্জনে 1905 খ্ৰীষ্টাব্দৰ 2 ফেব্ৰুৱাৰী তাৰিখে অনুমোদন জনাই লণ্ডনস্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰিছিল। 1 ছেপ্টেম্বৰ 1905 চনত 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী দিন ধাৰ্য কৰা হৈছিল। বংগভংগৰ আঁচনিৰ প্ৰথম দফা, দ্বিতীয় দফা আৰু তৃতীয় দফা, চতুৰ্থ দফা, ইয়াৰ পৰা এটা কুৱেশ্যন অহাৰ বহুত সম্ভাৱনা আছে, এবাৰ ভালকৈ চাই যাবা। তাৰপিছত ইতিমধ্যে মই প্ৰত্যেকটা খণ্ডৰেই ইম্পৰ্টেণ্ট লং কুৱেশ্যনবিলাকৰ ভিডিঅ' আপলোড দিছোঁ। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, এবাৰ চাই ল'বা। তাৰপিছত ইয়াৰ পৰা কুৱেশ্যন হ'ব পাৰে 1905 খ্ৰীষ্টাব্দৰ 19 জুলাই তাৰিখে বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছিল। বংগ বিৰোধী আন্দোলনে কেনেকৈ স্বদেশী আন্দোলনৰ নাম পাইছিল হাইলাইট কৰা আছে, এবাৰ চোৱা। সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক আছিল কৃষ্ণ কুমাৰ মিত্ৰ। তাৰপিছত বংগ বিভাজনৰ বিৰুদ্ধে প্ৰথম প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল 14 জুলাই 1905 খ্ৰীষ্টাব্দত খুলনাৰ বাগেৰিবাৰীত। তাৰপিছত বংগভংগৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ হোৱাৰ দিনা দিনাজপুৰত দ্বিতীয়খন সভা অনুষ্ঠিত হৈছিল 20 জুলাই 1905 চনত দিনাজপুৰ মহাৰাজাৰ পৌৰোহিত্যত। কুৱেশ্যন আহিব পাৰে, কোন কলেজৰ ছাত্ৰসকলে প্ৰথমতে শ্ৰেণীকোঠা ত্যাগ কৰিছিল? ৰিপন কলেজৰ ছাত্ৰ ছাত্ৰীসকলে। তাৰপিছত হে বংগ জননী স্বৰ্ণ প্ৰসিবনী শিগেছি সবাই করিতে ভাৱনা, এই কথাটো কোনে কৈছিল? এই কথাটো কৈছিল মুকুন্দ দাসে। ছাত্ৰ সংসদ কাৰ নেতৃত্বত গঠন কৰা হৈছিল? সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত। তাৰপিছত হাইলাইট কৰা পইণ্ট কেইটামান চাই লোৱা। বংগভংগ কাৰ্যকৰী কৰা হৈছিল 16 অক্টোবৰ 1905 চনত। বঙালীৰ প্ৰাণ বঙালীৰ মন এক হওকে ভগৱান, এই গীতটো ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল। এইপিনে হাইলাইট কৰা আছে, এইবিলাক এবাৰ তোমালোকে চোৱা।
বংগ বিভাজনৰ সময়ছোৱাত অৰবিন্দ ঘোষে কৈছিল বৰ্জনৰ অৰ্থ স্বদেশিকতা আৰু স্বদেশিকতাৰ মমাৰ্থ হৈছে ইংৰাজৰ লগত অসহযোগিতা কৰা। এই কথাটো অৰবিন্দ ঘোষে কৈছিল। তাৰপিছত বেংগলীৰ সম্পাদন কৰিছিল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। কৃষ্ণ কুমাৰ মিত্ৰ সঞ্জীৱনী, কালীপ্ৰসন্ন কাব্যবিহাৰত যোগেন্দ্ৰনাথ বিদ্যাভূষণৰ হিতবাদী, ভূপেন্দ্ৰনাথ দত্তৰ যুগান্তৰ, ব্ৰহ্মবান্ধৱ উপাধ্যায়ৰ সন্ধ্যা। ইয়াৰ পৰা কিন্তু এটা নহয় এটা আঁকিবই, গেৰাণ্টি আছে। ইয়াৰ পৰা তোমাৰ কি দিব, হয়তো মিলোৱা দিব পাৰে। তাৰপিছত সতীশ চন্দ্ৰ মুখোপাধ্যায়ৰ ডি ডন, সুপ্ৰভাত কুমুদিনী মিত্ৰৰ, অৰবিন্দ ঘোষৰ বন্দে মাতৰম, নাটককেইটা চাই লোৱা, পলাশীৰ প্ৰায়চিত্ত ক্ষীৰোদ প্ৰসাদৰ, চিৰাজুদ্দৌলাৰ মীৰ কাছিম, অমৃতলাল বসুৰ সাব্বাস বঙালী, অমৰেন্দ্ৰনাথ দত্তৰ বংগ অংগচ্ছেদ, স্বৰ্ণকুমাৰী দেৱীৰ জাপানী বীৰ, প্ৰমোনাথ ৰায়চৌধুৰীৰ জয় সংগীত, কীৰ্তিচন্দ্ৰ দাসগুপ্তৰ নব্য ভাৰত, ৰামেন্দ্ৰ চন্দ্ৰ ত্ৰিবেদীৰ বংগলক্ষীৰ বটকথা। স্বদেশী আন্দোলনৰ সময়ছোৱাত ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা 23টা গীত জনপ্ৰিয় হৈ পৰিছিল। তাৰে ভিতৰত আমাৰ সোণাৰ বাংলা আমি তোমায় ভালোবাসি এই কথাটো বাংলাদেশৰ জাতীয় সংগীত হিচাপে এই গীতটি মৰ্যাদা পাইছিল। যদি তোৰ ডাক না শুনে কেউ না আসে তবে একলা চলেৰ এই গীতটো ৰবীন্দ্ৰনাথ ঠাকুৰে গাইছিল। বংগীয় কলা সংসদ 1907 চনত গঠন কৰা হৈছিল। বংগমাতাৰ ছবি অৱনীন্দ্ৰনাথ ঠাকুৰে অংকন কৰিছিল। তাৰপিছত এণ্টি চাৰ্কুলাৰ ছ'চাইটি 4 নৱেম্বৰ 1905 চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ পটলভঙাৰ মল্লিকীবাৰীত ছাত্ৰসভাত এণ্টি চাৰ্কুলাৰ ছ'চাইটি গঠন কৰা হৈছিল। তাৰপিছত এইপিনে হাইলাইট কৰা পইণ্টকেইটা চোৱা। সতীশ চন্দ্ৰ মুখোপাধ্যায় ডি ডন পত্ৰিকাৰ যোগেদি কলিকতাৰ বিশ্ববিদ্যালয় গোলামখানা হিচাপে অভিহিত কৰিছিল। ডন ছ'চাইটি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰুদা বন্দ্যোপাধ্যায়ৰ সহযোগত অনুষ্ঠিত কৰা হৈছিল। তাৰপিছত এই গোটেইখিনি হাইলাইট কৰা পইণ্টকেইটা এবাৰ জাষ্ট তোমালোকে চাই যোৱা। স্বদেশী আন্দোলনৰ মহিলাৰ ভূমিকা, ইয়াৰ পৰা কুৱেশ্যন কমন আছে। ভাৰতী নামৰ পত্ৰিকা সম্পাদন কোনে কৰিছিল? তাৰপিছত ভগিনী নিবেদিতাৰ আন এটা নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবুল। বংগদেশৰ নাৰীৰ সাহসিকতাৰ বিষয়ে ডেইলী টেলিগ্ৰাফ নামৰ কাকতত প্ৰকাশ পাইছিল যে বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপদজনক। স্বদেশী ভাণ্ডাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰিছিল। ইণ্ডিয়ান ষ্ট'ৰ যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ প্ৰচেষ্টাত ইণ্ডিয়ান ষ্ট'ৰ গঢ়ি উঠিছিল। কৰ্ণৱালী ষ্ট্ৰীটত লক্ষী ভাণ্ডাৰ সৰলা দেৱী চৌধুৰাণীৰ। আব্দুল হালিম গজনৱী ইউনাইটেড বেংগল ষ্ট'ৰ্ছ। জামছেদজী টাটাই লৌহ শিল্প কাৰখানা। ভাৰতীয় উদ্যোগ সন্মিলন 1905 চনৰ 16 ডিচেম্বৰ তাৰিখে। মুছলিম লীগ 1906 মুছলিম লীগ নৱাব ছলিমুল্লাহ মুছলিম লীগক নেতা তেওঁক 14 লাখ টকাৰ অতি নগণ্য সুতৰ সাৰ দি ব্ৰিটিছৰ ফলীয়া কৰিব বিচাৰিছিল। লৰ্ড কাৰ্জনৰ পিছত লৰ্ড মিণ্টো 13 এপ্ৰিল 1906 চনত বংগৰ ভাইচৰয় হিচাপে তেওঁ দায়িত্ব লাভ কৰিছিল। তাৰপিছত এইপিনে চোৱা 1906 চনৰ 30 ডিচেম্বৰ তাৰিখে ঢাকাৰ নৱাব ছলিমুল্লাহ আহ্বানক্ৰমে বংগদেশৰ শিক্ষিত বৰমূৰীয়া নৱাব বিক্ৰুল মুলকৰ পৌৰোহিত্যত মুছলিম লীগ নামৰ অনুষ্ঠানটিৰ জন্ম দিছিল। এই কুৱেশ্যন গোটেইখিনি চোৱা, হাইলাইট কৰা আছে। হাইলাইট কৰা পইণ্টকেইটা এবাৰ চাই যাবা, গোটেইকেইটা চাই যাবা। ইয়াৰ পৰাই কুৱেশ্যন কিন্তু কমন আহিব। এই চেপ্টাৰটোৰ পৰা 8 বা 9 মাৰ্কৰ কুৱেশ্যন আহিব। নাইটহুড উপাধি গোপাল কৃষ্ণ গোখলেই প্ৰথমতে ঘূৰাই দিছিল। তাৰপিছত ইয়াত থকা পইণ্ট কেইটামান চাই যোৱা। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ নকৰাকৈ নাথাকিবা। এনেকুৱা প্ৰত্যেকটা ছাবজেক্টৰ এনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু MCQবিলাকৰ ভিডিঅ' লৈ আহিম। আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ।